Father, we give us grace, wisdom, understanding. Lord, it's time for your word. It is impossible for us without the Holy Spirit and without the revelations of the Holy Spirit. It is impossible for our human understanding to understand the word of God, the meaning of the word of God. Lord, we're going to hear the word, not only our Lord, my God, believers including me. Lord, when we're going to hear, let your words be sent in the heart and rooted in the heart, and time comes, let it appear for the glory of God. Thank you. In Jesus' name. Amen. Amen. So, I'm straightforward, আজি আমি শিক্ষালৈ আগবাঢ়ি যাম আৰু শিক্ষা যোনটো বিষয় আপোনাৰ ওচৰলৈ লৈ আহিছোঁ আৰু বিষয় হৈছে grace. Block of grace. Hindi অসমীয়াত অনুগ্ৰহ বুলি কয় আৰু হিন্দীত অনুগ্ৰহ একে okay. So অনুগ্ৰহ আমি বহুতখিনি মানুহে the words meaning of grace, graceৰ অৰ্থ নবুজাৰ কাৰণে হেৰে ব্যাকুলতা হয় আৰু ডিপ্ৰেছনত গুচি যায় আৰু বহুতখিনি মানুহ grace অৰ্থ নবুজাৰ কাৰণে হেৰে বহুতখিনি মানুহে নিৰাশা জীৱনটো কটায়। যদি আমি grace অৰ্থ বুজি পাওঁ তেতিয়াহ'লে আমাৰ জীৱনত নিৰাশা বহুত আঁতৰত থাকিব। আমেন, হালেলুয়া। আৰু চিন্তা আমাৰ বহুতখিনি মানুহ মই চাওঁ সদায় যেতিয়া তাৰ চেহেৰা চাওঁ তেতিয়া টেনশ্যনতে চেহেৰাটো টেনশ্যনত সলনি হৈ যায় আৰু তাৰ টেনশ্যন হোৱা মানুহৰ লগত বহি কেতিয়াও আনন্দ কৰিব নোৱাৰে। পাৰিকেনে এজন ব্যক্তি আছিল, সেই তাক মানে ফটোগ্ৰাফাৰ আছিলে, ফটো মাৰিবৰ কাৰণে তাক মাতা হ'ল আৰু যেতিয়া ফটো মাৰিবৰ কাৰণে মাতিছে তেতিয়া চবক থিয় হ'বলৈ কৈছে, চবে থিয় হৈছে আৰু যেতিয়া ফটো মাৰিব লৈছে তেতিয়া ফটো মাৰাজন কৈছে কি অকণ হাঁহি দিয়ক। তেতিয়া ফটো মাৰিবৰ কাৰণে থিয় হৈছিলে মানুহকেইটা এইবাৰ বিৰাট খং হৈ গ'ল। কেলে হাঁহিবলৈ কৈছে, কেলে তাৰ কোনোবা দুখাইছিলে আৰু তাৰ মানে সেই তেতিয়া পৰিয়াল গোট খাইছিলে আৰু ওচৰত ডেড বডি আছিলে, কেমেৰা মানুহটো ডেড বডিটো নাচালেগে আৰু কৈছে হাঁহি দিয়া। তো ডেড বডিৰ ওচৰত থকাত মানুহ হাঁহিব পাৰেগেনে? তেহেঁতে খং উঠিছে, কেলে বোলে কেমেৰামেনক ঠিককে পিটিলে আৰু খেদি দিলে। মই ক'ব বিচাৰিছোঁ যেতিয়া আমি নিৰাশা হয়, যেতিয়া আমাৰ আশাহীন হওঁ, আমাৰ যেতিয়া মন ভাঙে, আমি হাঁহিবলৈ মন নাযায়, ফূৰ্তি কৰিবলৈ মন নাযায়, কিয়? কেলে কি আমি অলৰেডি নিৰাশাত আছো। লেকিন মই ক'ব বিচাৰিছোঁ আজি যদি অৰ্থ অফ গ্ৰেচ আপুনি যদি বুজি পায় আপুনি কেতিয়াও নিৰাশা নহয়। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। বল আমি তালি বজাই ঈশ্বৰক ধন্যবাদ কৰিম। আমেন। এজন ফাইনেন্সিয়েল মিনিষ্টাৰ যেতিয়া মৰিলে তেতিয়া তাক ফাইনেন্সিয়েল মিনিষ্টাৰক লৈ আহিলে মেঘালয়ত। তাৰ ভাগ্য শুনিবা, তাৰ যোনটো পৰিয়াল হয় হেৰে গৈ ডেড বডিটো সজালে আৰু ঘৰত থলেগে আৰু প্ৰথম সিহঁতে গীৰ্জাত গ'ল, দেওবাৰ দিন আছিলে, ডেড বডি শনিবাৰে ৰাতি আহি পালেগে, সেইকাৰণে সজালে আৰু দেওবাৰ দিন গীৰ্জাত গ'লে ঈশ্বৰক প্ৰশংসা কৰিলে, তাৰপাছত চবে মানুহ আহি তাক পুতিলে। মই কি ক'ব বিচাৰিছোঁ ভালকে শুনিবা, বহুতখিনি মানুহে মৰিলে বিৰাট দুখ লাগে, নিশ্চয় দুখ হয়। এই দুখৰ মাজতো এটা আনন্দৰ কথা থাকে। আমেন। খ্ৰীষ্টিয়ান মানুহ মৰিলে নিশ্চয় দুখ হয়, লেকিন তাৰ মাজতো আমি যিমান দুখ হয় তাকে দুগুণ আমাৰ আনন্দৰ কথাও হয়। কিয়? সেইজন ব্যক্তিজন মৰিলে সংসাৰৰ পৰা মুক্ত হ'ল। আমেন। আমি তালি বজাই চব ধন্যবাদ কৰিম। আৰু সংসাৰতকে বেছি আৰাম আৰাম জগা ঠাই, সংসাৰতকে বেছি সুন্দৰ ঠাই যাক আমি স্বৰ্গ বুলি কওঁ। স্বৰ্গ মানে ঈশ্বৰ য'ত থাকে। হালেলুয়া। সেই ঠাইটো আমি স্বৰ্গ বুলি কোৱা হয়। আমেন। মানুহ যেতিয়া মৰে, মৰাৰ পাছত তাৰ আত্মাটো ঈশ্বৰৰ লগত বাস কৰে। আমেন। হালেলুয়া। বল আমি তালি বজাই ঈশ্বৰক ধন্যবাদ কৰিম। তাক নিৰাশা হ'বলৈ দৰকাৰ নাই,
তাৰ আশাহীন আশাহীনটো নাই, সদায় আশা থাকে। আমেন। তাৰ আনন্দ থাকে, কান্দিবলৈ দৰকাৰ নাই। হালেলুয়া। আৰু এবাৰ জোৰকে তালি বজাই ঈশ্বৰৰ ধন্যবাদ কৰো। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। সেইকাৰণে মোৰ যেতিয়া দুখাইছে, নিশ্চয় আমি দুখ পাইছো। অলপ মই তেতিয়া গুৱাহাটীত আছিলো, তেতিয়া কৈছে দাদাই কৈছে দেউতাক মেডিকেল লৈ গৈ আছো। তেতিয়া মই চিধা মোৰ লগৰক ক'লো গাড়ীখন দিয়া, লগৰ গাড়ী দিছে। গাড়ী লৈ মই বাইদেউক ফোন কৰিলো, ভাইটিক ফোন কৰিলো, ভাইটি বাইদেউ ওলালে, লগে লগে ওলালে। আমি 3জন গাড়ীত আহি আছিলো। আধা ৰাস্তাত আমি গম পালো দেউতা নাই। তেতিয়া এক সময়ত মই গাড়ী চলাই আছিলো। আমি 3টাই গাড়ীৰ ভিতৰত অকমান দুখ কৰিছো, কিন্তু দেউতাক এতিয়া আমি ফিজিকেলি চাব নোৱাৰিম, শৰীৰত দেউতাক নাপাম। লেকিন বাইবেলত কয় কি যীশু খ্ৰীষ্ট যেতিয়া আহিব মেঘত আমাক ল'বলে, আমেন, মৰা মানুহ প্ৰথম জি উঠিব। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। বলা আমি জোৰকে তালি বজাই চব ধন্যবাদ কৰিম। অলপ সময় দুখ লাগিছে, মোৰ দেউতাক চাব নাপাম, লেকিন তাৰ মাজত আশা আছে কি যীশু খ্ৰীষ্ট যেতিয়া আহিব মোৰ দেউতা জি উঠিব আৰু তাক আমি চাবলৈ পাম। আমেন। আৰু একেলগে স্বৰ্গত আমি বাস কৰিম। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। যেতিয়া আমি আহি পালো ৰাতিপুৱা 4টা বজাত, গোটেই ৰাতি গাড়ী চলালো ভাইটি আৰু মই, আৰু আহি পালা দেউতাক ডেডবডীখন চালো, আৰু দেউতাক আনন্দৰে আমি চবে পৰিয়ালে তাক বিদায় দিলে। আমেন। শৰীৰটো আত্মাটো অলৰেডি গ'ল। আমি জানো কি মোৰ দেউতা যেতিয়ালৈকে জীয়াই আছিলে আগত কি কৰিছিলে কৰা নাই নাজানো, লেকিন যিমান এটা যীশু খ্ৰীষ্ট গ্ৰহণ কৰাৰ পাছত মোৰ দেউতা এটা ভাল বিশ্বাসী আছিলে। আমেন। আৰু আমাৰ আশা আৰু বিশ্বাস আছে মোৰ দেউতা ঈশ্বৰৰ লগত স্বৰ্গত বাস কৰি আছে। আমেন। হালেলুয়া। যাক আমি পেৰাডাইজ বুলি কওঁ। তেতিয়া অলপ সময় আমাৰ কাৰণে নিৰাশা হয়, যোন বাইবেল নাজানে, লেকিন তাৰপাছত আমি আনন্দ এখানে কৰো কি সংসাৰৰ পৰা সংসাৰ জীৱনৰ পৰা, সংসাৰ কষ্টৰ পৰা মোৰ দেউতাই মুক্ত হল। আমেন। আৰু আমি বিশ্বাস কৰো আমি স্বৰ্গত লগ পাম। হালেলুয়া। Praise the Lord. That is, hope. Hero আশা কাৰ পৰা পাওঁ? যীশু খ্ৰীষ্টৰ পৰা পাওঁ। আমেন। হালেলুয়া। Praise the Lord. বলা আমি তালি বজাই ঈশ্বৰক ধন্যবাদ। Apostle Paul, কিমানজন জানে Apostle Paul? Paulus. Apostle Paul, যাৰ নাম আছে Paulus, সেই পৌলুছে ঈশ্বৰ ভাগ আছিল আৰু নতুন নিয়মত সবতকে বেছি পুস্তক Apostle Paul হে লিখিছে। কোন লিখিছে? Apostle Paul. Okay. Hey, Apostle Paul, যোন ব্যক্তি আছিলে, সি ঈশ্বৰ বিনতি কৰিছে, ঈশ্বৰ মোক লৈ যোৱা, ইয়াৰ পৰা সংসাৰ পৰা উঠাই দিয়া। কি সংসাৰ যেতিয়া থাকিলে নানা প্ৰকাৰৰ সমস্যাৰ মাজৰ পৰা আমাক যাবলগীয়া হয়। আৰু বাইবেলে কৈছে যোনে নিজৰ সমস্যাৰ পৰা যায়, এই ঈশ্বৰৰ সন্তান কেতিয়াও হ'ব নোৱাৰে। That means সমস্যা আপোনাৰ জীৱনত আহিব, বেমাৰ আহিব, অসুবিধা আহিব, সমস্যা আহিব। বহুতখিনি ঈশ্বৰ তাক কয় যীশু খ্ৰীষ্টৰ লগত আহা, তোমাৰ জীৱনত একো বিপদ নাথাকে। কিন্তু মিছা কথা হয়, সত্য কথা এইটো হয়, আপোনাৰ জীৱনত অসুবিধা সমস্যা আহিব, লেকিন হালেলুয়া সেই সমস্যাৰ লগত যুঁজিবৰ কাৰণে ঈশ্বৰ আমাক শক্তি দিয়ে। হালেলুয়া। সেইকাৰণে খ্ৰীষ্টান মানুহ নিৰাশা নহয়। খ্ৰীষ্টান মানুহ কেতিয়াও নিৰাশা একাৰণে নহয়, কিয় তাক যুঁজিবৰ কাৰণে ঈশ্বৰ আমাক শক্তি দিয়ে, স্বৰ্গদূতৰ যোগেদি। আমেন। প্ৰেইজ দ্য লৰ্ড। আগত আমি যীশুক নজনাত আমাৰ সমস্যা আমি ডাঙৰ দেখা পাইছিলো। হাই সমস্যা, মোৰ জীৱন কি হব, খালি আমি খাব পাম নে নাপাম, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হব, চাকৰি পাম নে নাই। বহুত ল'ৰা ছোৱালী এক্সাম দিছে, আজি দিব, হেৰেও ভাবিছাকে মই এক্সামত পাছ হব নে নাই। লেকিন একটা কথা মনত থাকিবা, এটা কথা সদায় মনত থাকিবা, যদি ঈশ্বৰৰ লগত আমি আছো আমাক নিৰাশা হবলৈ
দৰকাৰ নাই আমাৰ ভৱিষ্যতটো লয় কিয় আমাৰ যুদ্ধ স্বয়ং ঈশ্বৰে কৰে আমেন হালেলুয়া বাইবেল কৈছে তোমাৰ যুদ্ধ স্বয়ং ঈশ্বৰে কৰে আমেন সো আমাৰ নিৰাশা হবৰ দৰকাৰ নাই এই কাৰণে কিয় আমি জানো আমাৰ ইচ্ছা নহয় বাইবেল কৈছে মানুহৰ হৃদয়ত ঢেৰ পৰিকল্পনা থাকে লেকিন ঈশ্বৰৰ ইচ্ছা স্বয়ং পূৰণ হয় আমেন হালেলুয়া যিমান জপিয়া যিমান চিন্তাধাৰা থলেও ঈশ্বৰৰ পৰিকল্পনা আপোনাৰ জীৱনতে সম্পূৰ্ণ হয় পূৰণ হয় হালেলুয়া দেখি যদি আমি ঈশ্বৰক বিচাৰো ভালকে শুনিবা যদি আমি ঈশ্বৰক বিচাৰোতা যদি ব্যক্তি হয় হ'ব পাৰে আমাৰ জীৱন সমস্যা নিশ্চয় আহিছে লেকিন এই সমস্যা আমাক হৰাব নোৱাৰি আমি সমস্যাক বিজয় প্ৰাপ্ত কৰিম কিন্তু সমস্যাক বিজয় প্ৰাপ্ত কৰোঁতা স্বয়ং যীশু খ্ৰীষ্ট আমাৰ আপোনাৰ জীৱনত বাস কৰে আমেন হালেলুয়া praise the Lord that we are greater than our problems আমাৰ জীৱন সমস্যাকে ডাঙৰ হয় কওক আমাৰ জীৱন সমস্যাকে ডাঙৰ হয় আমাৰ জীৱন সমস্যাকে মূল্য হয় তো সমস্যাত আমি কেতিয়াও ভাঙি নপৰো কিয় কিন্তু আমাৰ জীৱন সমস্যাকে ডাঙৰ হয় যীশু খ্ৰীষ্টক জনা মানুহে কেতিয়াও কান্দি নাথাকে হেৰে জানে আজি সমস্যা আছে কালি সমস্যা গুচি যাব আমেন সমস্যা যে ঘাঁ নিচিনা কি নিচিনা নিজৰ শৰীৰটো চা কিয় নিচিনা ঘাঁ নিচিনা ঘাঁ আজি আছে কালি নুশুকাব নেকি আজি বিষাইছে আজি ভাল হ'বই লাগিব ঘাঁ কালি শুকাই যাব কেনে লেকিন আমি কওঁ ঘাঁ আছে শুকাই যাব বুলি কওঁ যে ঘাঁ নিশ্চয় শুকাই যাব আমেন তেনে আমাৰ সমস্যা আজি আছে কালি সমস্যা একেটা থাকিব হিৰ কোনো কথা নাই সমস্যা আহিব সমস্যা গুচি যাব লেকিন যেতিয়া সমস্যা আহে আমি সমস্যাত পৰি কিবা এটা শিকো আমেন আমাৰ যে ভাত পেট এবাৰ পেট এনেকা কৰকচোন পেটটো পেট এই পেট আছে বুলি তো আমি কষ্ট কৰি আছো নহয় জানো নহয় জানো এই পেট যদি নাথাকিলেহেঁতেন আমি পৰিশ্ৰম কৰিবলৈ আশা থাকিলেহেঁতেন ইচ্ছা কৰিলেহেঁতেন নাই এই পেট আছে বুলি আমি ভোক লাগিলে কাম কৰিব লাগে হালেলুয়া আমাৰ বাচ্চাকেইটা খুৱাব লাগে হালেলুয়া বাচ্চাকেইটা স্কুল পঠাও বাচ্চাকেইটা এডুকেটেড হ'ব আৰু সেইকাৰণে ইনকাম কৰিব আৰু নিজৰ জীৱনত পুহিব সেয়েৰে আমি কি কৰোঁ নিজৰ বাচ্চাটোক আমি শিকাওঁ আৰু তেনে আমিও পৰিশ্ৰম কৰোঁ কাৰ কাৰণে পেটৰ কাৰণে ৰাইট যদি পেট নাথাকিলেহেঁতেন কি হ'লহেঁতেন পিকু কিয় হোৱা থা আৰাম হোৱা নেতা আৰু চবকে বেছি খৰচা কিহত হয় কওক চবকে বেছি খৰচা কিহত হয় এনিবডি 1 2 3 পেটৰ কাৰণে হয় হয়নে নহয় কওক মই ক'ব বিচাৰিছো ভালকে পেট যদি নাথাকিলেহেঁতেন আমাৰ জীৱন কি হ'লহেঁতেন এলাহ হৈ গ'লহেঁতেন ন লেকিন পেট থকাৰ কাৰণে আমি কি কৰোঁ কাৰ্য কৰোঁ আৰু সেই কাৰ্য কৰাৰ যোগেদি আমি কি পাওঁ অভিজ্ঞতা পাওঁ হালেলুয়া জ্ঞান পাওঁ হালেলুয়া praise the Lord আৰু ভাল বস্তু খাবৰ কাৰণে ভালকে জীয়াবৰ কাৰণে আমি টকা ইনকাম কৰোঁ that means এই সমস্যা থকাৰ কাৰণে আমাৰ লাইফ বেটাৰ আমাৰ লাইফটো ভাল হৈ গৈ আছে তেনে সমস্যা আপোনাৰ জীৱনত যেতিয়া আহে কেতিয়াও আপোনাক মৰাবৰ কাৰণে দবাবৰ কাৰণে বৰবাদ কৰিবলৈ নাহে সমস্যা আহিব নিশ্চয় কিবা এটা নতুন জ্ঞান দিবলৈ আহে আমেন বল আমি যোগে তালি বজাই সব খাই লবা হালেলুয়া যোগে মই নাম পাহৰি আছো আলিবাবা বুলি এটা সফটৱেৰ আলিবাবা বুলি এটা আলিবাবা বুলি এটা কোম্পানী হয় চাইনাৰ হয় চাগে হ্যাঁ আলিবাবা ওকে চাইনাৰ হয় সেইজন মালিক যোনটো হয় তাৰ নামটো মই পাহৰি আছো কোনবা মনত আছেনে আচ্ছা তাৰ মালিকটোৰ মাথাটো বিৰাট ডাঙৰ শৰীৰটো অকমান পাতল হ'বলা ইমানো ডাঙৰ নহয় ডাঙৰ হয় মাথাটো ডাঙৰ আৰু এইজন ব্যক্তিয়ে ইংলিছো ভালকে ক'ব নাজানে আৰু দুখীয়া পৰিয়ালৰ পৰা হয় আৰু এইজন ব্যক্তিয়ে ইমান আশা কিবা এটা মই কৰিম লাইফত কিবা এটা মই কৰিম
আৰু সি পঢ়িলে আৰু পঢ়াত পঢ়ি আছিলে আৰু লগত ইংলিছ ক'বলৈ বিৰাট ইচ্ছা যেতিয়া ফৰেনাৰ কেইটা টুৰিজম যেতিয়া আহে সেই টুৰিজম ওচৰলৈ যায় ঘূৰিবলৈ যে মানুহকেইটা আহে বাহিৰ দেশৰ পৰা তাৰ ওচৰলৈ যায় চাইকেল মাৰি যায় আৰু ওচৰলৈ গৈ সিহঁতৰ লগত ইংলিছ পাতিবলৈ চেষ্টা কৰে এবাৰ কি KFC আপনি KFC শুনিছে নাম KFC মাংস অনলি মাংস বিক্ৰেতা KFC ৰে এটা ইন্টাৰভিউ হৈছিলে কামৰ কাৰণে আৰু তাৰ লগৰ কিটাও গৈছে আৰু হিও গৈছে তেতিয়া তাৰ যেতিয়া গ'ল সব লগৰ কিটা কাম পালেগে হি নাপালেগে তে হি কি কৈছে জানে নাই হি কৈছে ভালকে শুনিবা হি কৈছে সাগে মই হেতৰ পৰা ভাল হয় উত্তম হয় ন মই হেতৰকে ভাল হয় কাৰণে মোক কাম দিয়া নাই মই ভাল কিবা না মোৰ জীৱনত ভাল হ'ব আৰু মই বেষ্ট হয় হেকাৰণে মোক কাম পোৱা নাই হি কেতিয়াও নিজৰ কলম পেলাই দিয়াগে নাই কি কৰিলে মই বেষ্ট হয় লোকৰ নিচিনা কাম নাপালো মোৰ কি হ'ব সানি ইটো সৰু কামো নাপালে ডাঙৰ কামটো কেনেকা পাম নিৰাশা হৈ ভাঙি যোৱাগে নাই লেকিন হি কি ক'লে মই বেষ্ট হয় হেকাৰণে হি কামটো পোৱাগে নাই ভালকে দিবা তাৰপিছত তাৰ পৰা ওলাই আহিলে আৰু বহুত পাছত সেই কোম্পানীটা ষ্টাৰ্ট কৰিলে যোনটো আলিবাবা বুলি আৰু আজি মিলিয়নাৰ্ছ হয় বহুত ধনী মানুহ হয় হালেলুয়া বলা আমি তালি বজা প্ৰভুক ধন্যবাদ কৰো আমেন তাৰ নিচিনা KFC টো তাৰে KFC টো বিৰাট সৰু তাকে ডাঙৰ ডাঙৰ কোম্পানী আলিবাবা কল বহুত ডাঙৰ কোম্পানী চাইনা মই ক'ব বিচাৰিছো নিৰাশা হ'ব দৰকাৰ নাই আমেন এবাৰ কি হ'ল গুৱাহাটীৰ পৰা মই যেতিয়া গুৱাহাটী গলো তেতিয়া আমাৰ এটা বাছ আছিলে পেৰুনা বাছ আপনি মনত আছে নে লালুকত যে পেৰুনা বাছ এক্সিডেন্ট হৈছিলে এবাৰ বহুত বেয়াকে হৈছিলে বহুমাৰাত এইটো এৰিয়াতে লালুক জাষ্ট পাৰ কৰি এক্সিডেন্ট হৈছিলে সেই বাছত মোৰ টিকেট আছিলে আৰু সেই বাছত টিকেট আছিলে তাৰপিছত মই ঠিক টাইমত আহিলো আৰু সেইকাৰণে কি হ'ল বাছ 10-15 মিনিট আগতে গুচি গ'ল মই টাইমত আহি আছো ঠিক আছে নহয় স্যাৰ আপুনি এটা কাম কৰক আপোনাৰ কাৰণে মই হেতু বাছত একদম লাষ্ট সিটৰ টিকেট আছিলে যোনটো বাছ এক্সিডেন্ট হৈছে লেকিন যোনটো বাছত মোক নেক্সট বেলেগ বাছত মোক যোনটো টিকেট দিলে সেই বাছত একদম মাজত সিট আছিলে ভাল সিট পাইছো আৰু যেতিয়া মই আহি আছো ৰাতিপুৱা সেই গাড়ীৰ 2-3টা গাড়ীৰ পিছত আমাৰ গাড়ী আহি আছিল আৰু মই যেতিয়া গাড়ী ৰখি গ'ল কি হ'ল বুলি গাড়ী এটা এক্সিডেন্ট হ'ল আৰু তাত গৈ চালো এজন ছোৱালীৰ দুটা হাত ৰাস্তাত পৰি আছে কাৰোবাৰ মাথাৰ মাংস পৰি আছে কাৰোবাৰ এনেকা বাছৰ ভিতৰত যেতিয়া আমি বাছ এনেকা পৰি এনেকা চুচৰি গ'ল না আৰু দেখিছে এটা হাত বাছতে সিটতে এনেকা লটকি আছে মই ঈশ্বৰক ধন্যবাদ কৰিলো মই এই কাউণ্টাৰৰ মানুহটো ঠিকছে গালি পাৰিছো আৰে মোক আগত ক'ব লাগিছিল মই লেকিন ঈশ্বৰক মই ধন্যবাদ কৰিলো ঈশ্বৰ যে মোক জানে এজন গাড়ী যে এক্সিডেন্ট হ'ব ঈশ্বৰ তাৰ পৰা মোক বচাই দিলে আমেন হালেলুয়া তাৰমানে আজি আপোনাৰ জীৱনত সেই বস্তু নাথাকিব পাৰে লোকৰ জীৱনত নানা প্ৰকাৰ আৰাম কৰা ঠাই পাঁচতলা বিল্ডিং থাকিব পাৰে আপুনি হ'ব পাৰে আজি আপুনি ভাঙা দুটা ঘৰত থাকি আছা চাগে হ'ব পাৰে আপোনাৰ মাটি বাৰী নাই হ'ব পাৰে আপোনাৰ গাড়ী নাই হ'ব পাৰে আপোনাৰ লগত আজি চাকৰি নাই লেকিন নিৰাশা হ'বলৈ দৰকাৰ নাই আমেন হালেলুয়া বলা আমি তালি বজাই ঈশ্বৰক ধন্যবাদ কৰিম হ'ব পাৰে আমাৰ শৰীৰত কিছু বেমাৰ আছে কিছু অসুবিধা আছে লেকিন আমি জীয়াইতো আছো আমেন আমি বেডৰ বিছনাত পৰি থাকা কিন্তু নাই আমি জীয়াই আছো আমেন হালেলুয়া আৰু যদি আমি বিছনাত পৰিও জীয়াই আছো যদি আমি মৰাগে নাই এটলিষ্ট নিজৰ পৰিয়ালক চাব পাইছো হালেলুয়া প্ৰেইজ দ্য লৰ্ড আমাক নিৰাশা হ'বলৈ দৰকাৰ নাই আমাক নিৰাশা হ'বলৈ দৰকাৰ নাই আমেন নিৰাশা সেইজন হয় যাৰ জীৱনত ঈশ্বৰ নাথাকে যে যাৰ জীৱনত ঈশ্বৰ থাকে সেই কিচ্ছাও নিৰাশা নহয় হালেলুয়া আমেন এবাৰ মোৰ ৱাইফ
টয়লেট এই বাহাৰৰ পিছফালে টয়লেট চফা কৰি আছিল মই ভাবিলোঁ দে মই তাৰ পৰা দাউ ল'লোঁ আৰু এই টয়লেটৰ যোনটো ওপৰত কি থাকে ঢাকনা যে সেই ঢাকনাত উঠি ঘাঁহ কাটা টাইমত ভাঙি গ'ল নহয় মোৰ লোডটো ল'ব পৰা নাই ভাঙি গ'ল মই ঘৰতকৈ তলত গুচি গ'লোঁ নকওঁ তাৰপাছত কি হ'ল এক ভৰি ডাইৰেক্টলি ভৰি উঠাই ওপৰত উঠি দিলোঁ তাৰপাছত এই ভৰিত কিবা এটা হ'ল মোৰ গা চা ধুলোঁ ধুই চফা হ'লোঁ আৰু তাৰপিছত ঠাণ্ডা ঠাণ্ডা যেনে পৰিব ল'লে বিৰাট বিষায় আৰু একটা আমাৰ ভৰি উঠাব নোৱাৰে আৰু দুটা হাত এনেকা দি এনেকা উঠাব লাগে এতিয়া প্ৰবীণ মিলিক ফোন কৰিলোঁ প্ৰবীণ মিলি ফোন লগে লগে উঠালে ক'লে এটা কাম কৰক মই আজিতো নাই কালি আহিবা এটা এই টেবলেটটো ফাৰ্মাচীত যোৱা মোক ফোন লগাবা মই কৈ দিম ফাৰ্মাচীত গ'লে এটা সৰু টেবলেট দিলে মই খাই দিলোঁ খাই ঘৰত আহি তাৰপিছত মানে এনেকা কামত ব্যস্ত হৈ গ'লোঁ কি মানে তাত যাবলৈ সময় নাই ডাক্তৰৰ ওচৰত যাবলৈ সময় নাই আৰু পাহৰিয়েও গ'লোঁ কামত ব্যস্ত হয় লেকিন মই চুপচাপ থকা নাই ভৰিটো মানে লৰচৰ কৰিব নোৱাৰো একদম ৰাতি এনেকা ভৰিটো দুটা হাতৰ পৰা ধৰি এনেকা ভৰিটো নমাবলগীয়া হয় এনেকা বিষ লেকিন মই মোৰ আন্দাজত যেতিয়া মই বেমাৰ হওঁ কিবা অসুবিধাত পৰোঁ কিয় বেমাৰ হ'লেও মই বেমাৰ হ'লে 2-3 থালি ভাত এনেই ভাত দিলে মই কমকৈ খাওঁ এই যেতিয়া মই বেমাৰ হয় 2-3 থালি ভাত খাওঁ যিমান ভাত খাওঁ মানে বেমাৰ বেছি হ'লে ভাত বেছি মোৰ ৱাইফে জানে এই বেমাৰ হ'ল যদি ভাত বেছি খাব আৰু সেই টাইমত মাংস মাছ বেছি চলে আৰু মই জানো যে মোৰ সৰু সৰু বাচ্চা আছে মোৰ ৱাইফ আছে আজি মই যদি বহি যাওঁ মোৰ ফেমিলিৰ বাচ্চা কি হ'ব সেইকাৰণে ঈশ্বৰ যে মোক ইমান শক্তি দিয়ে কি মোক পঢ়িব নিদিয়ে হালেলুয়া আৰু পঢ়িব নিদিব আমি জানো সেই বিষয়ে তো মই প্ৰাৰ্থনা কৰিছোঁ ঈশ্বৰ মোক সুস্থ কৰা আৰু বিষ হ'লেও মই একদম মানে চেষ্টা কৰোঁ আৰু এসপ্তাহ পাছত বিষটো নাইকিয়া হৈ গ'ল আমেন হালেলুয়া আমি যুগে তালি বজাই ঈশ্বৰ ধন্যবাদ দিওঁ হ'ব পাৰে নানা প্ৰকাৰ সমস্যা আপোনাৰ জীৱনত থাকিব পাৰে মই এইটো ক'বলৈ যোৱা নাই কি নাথাকিব পইচাৰ সমস্যা পাৰিবাৰিক সমস্যা নানা প্ৰকাৰ সমস্যা আপোনালোকৰ থাকিব পাৰে লেকিন সমস্যা কেতিয়াও বিজয় কৰিব দিব নালাগে আমেন কি সমস্যা কি কৰিব দিব নালাগে Boleh kau jujur kau nak? 1, 2, 3, go! Kalau kerja lagi le tu iman, jangan kau dikai, kau ada iman style dikai, juga kau suruh 1, 2, 3, go! Hamisya kita wami? Ya mamu, kita ni kan babi tu kali kio, korban tu kah ibu kio mulai. Kira kau hongkong mulu জীবন ganti দরকার নাই কিয় আহা আজি সমস্যা কালি আনন্দ সমস্যা আহিব যাব সমস্যা কি হয় আমাৰ আলহী হয় কি হয় কি হয় কি হয় আর আলহী আহিলে অসুবিধা হয় না নহয় আমি জানো না জানো আলহী সদায় কালৰে নাহে অলপ সময় গুচি যাব কাৰণ সহ্যটো কৰি লওঁ তেনে সমস্যাও তেনে আলহী নিচিনা আহিব আমি জানো সি আলহী হয় অলপ বিক আলহী হয় লেকিন সি যাবই লাগিব কিয় মোৰ শৰীৰ ঈশ্বৰৰ মন্দিৰ হয় আমেন আৰু যাবই লাগিব কিয় যিছু মোৰ কাৰণে যে মাৰ খালে আৰু তাৰ মাৰ খোৱাৰ যোগেদি মোৰ বিষ মোৰ কেঞ্চাৰ মোৰ টিউমাৰ মোৰ সমস্যা গুচি গ'ল হয় ক্ৰছত লৈ ল'লেগে আমেন হালেলুয়া এইকাৰণে আমাক নিৰাশা হ'বলৈ দৰকাৰ নাই আমেন বাৰু জোকে তালি বজাই চল ধন্যবাদ What does it mean by grace? অনুগ্ৰহ কি হয় অনুগ্ৰহ is called favor of God amen যেনে আমাৰ বাচ্চাকেইটাৰ ওপৰত মা দেউতাৰ ফেভাৰ থাকে ফেভাৰ অসমীয়াত কি কয় গ্ৰেচৰ ৰিলেটেড ৱৰ্ড হয় আৰু গ্ৰেচৰ লগত থকা শব্দ হয় amen that's called the favor amen ভালকৈ কৰিবা মোৰ ইয়াৰ লগত মই আছো that means ইয়াৰ পৰা মই সন্তুষ্ট হৈছো
ইয়াক বহুত মৰম কৰোঁ, ই মোৰ লগত আছে, মই তাৰ লগত আছো, ঠিক আছে, ফেভাৰ আছে। হালেলুয়া। আৰু যাক আপুনি মৰম কৰে আৰু তাৰ ওপৰত যদি ফেভাৰ থাকে, ফেভাৰ মানে তাৰ হাত আপোনাৰ লগত, তাৰ ওপৰত আপোনাৰ হাত তাৰ ওপৰত আছে, সহজে কোনোবা মানুহ মাৰিব পাৰিবনে? লোকচান কৰিব পাৰিবনে? নোৱাৰিব। আমি চাম Genesis chapter 6, Genesis chapter 6, Genesis chapter 6, আদি পুস্তক 6 অধ্যায় 8 to 12 আমি চাম কি লিখা আছে। লিখা আছে, but Noah found grace in the eyes of God, of the Lord, of God. প্ৰভু ঈশ্বৰ দৃষ্টিতে নোৱাই ফেভাৰ পাইছিলে। হালেলুয়া। কি পাইছিলে? অনুগ্ৰহ পাইছিলে। তাত কি লিখা আছে? অনুগ্ৰহ। ইংলিছত লিখা আছে ফেভাৰ। আমেন। ওকে, ভালকে চোৱা। অনুগ্ৰহ ক'ব পাৰি, অনুগ্ৰহ ক'ব পাৰিব। ওকে, চেম ৱৰ্ড। ওকে, ইয়াত কৈছে নোৱা ঈশ্বৰ দৃষ্টিতে অনুগ্ৰহ পাইছে। তো কেনেকা সি অনুগ্ৰহ পালেগে? আমি চালো গ্ৰেচ থাকিলে, সমস্যা আহিলেও ঈশ্বৰ তাৰ মাজৰ পৰা আপোনাক ওলাই লৈ যায়। আমেন, আমেন। শক্তি দিয়ে সমস্যাৰ ওপৰত বিজয় প্ৰাপ্ত কৰিবৰ কাৰণে। ইয়াত কৈছে, ভালকে শুনিবা, নোৱাই ঈশ্বৰৰ অনুগ্ৰহ যে পালে। হালেলুয়া। Now found grace. Yes, grace. Favor, grace. ঈশ্বৰ দৃষ্টিতে সেই অনুগ্ৰহ যে পাইছে। হালেলুয়া। তাত তলত লিখা আছে 9, কেলে পাইছে ক'লে 9 যদি আপুনি পঢ়ে, this is a genealogy of Noah. Noah was a gentleman and just man and perfect in the generations. Noah walked with the Lord. ইয়াত কৈছে সেই সময়ত নোৱাই এটা ধাৰ্মিক ব্যক্তি আছিল। কি আছিলে? ধাৰ্মিক ব্যক্তি আছিলে। তাৰপিছত কি কৈছে? এই ঈশ্বৰৰ লগত এইটো একদম পাৰফেক্ট মানুহ আছিলে, পৰিপূৰ্ণ মানুহ আছিলে, ধাৰ্মিক আছিলে, পৰিপূৰ্ণ আছিলে। 3 নম্বৰ ইয়াত কৈছে ঈশ্বৰৰ লগত খোজ কাঢ়িছিলে। হালেলুয়া। ঈশ্বৰৰ লগত আপুনি খোজ কাঢ়িব পাৰিনে? 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 আমি কি কম? ভালকে শুনিবা। যদি মোৰ ছোৱালী জেছিকা কম, পাপা জোৱা আৰু পিকু আংকুলক এই কথা কৈ দিয়া, তাক কি কবা? জেছিকা গৈছে, জেছিকা নিজে কৈছে না কোনোবা কবলৈ দিছে? That means জেছিকাই কোৱা নাই। কোন কৈ আছে? তাৰ পাপাই পিকুক কৈ আছে। সেই কথাটো কোন লৈ গ'ল? জেছিকাই লৈ গ'ল। ৰাইট? তাৰ অৰ্থ জেছিকা যোৱা অৰ্থ মই গৈছো। আমেন। তাত জেছিকা ফিজিকেলি গৈছে, লেকিন মোৰ হকটো কেৰি কৰি গৈছে। তাৰ অৰ্থ মই স্বয়ং তাৰ ওচৰলৈ গৈছো। সেইটো কথা বুজিবৰ কাৰণে আমাক ঈশ্বৰ স্বয়ং আপোনাৰ লগত আহি খোজকাঢ়া নাই, গতিকে তাৰ বাক্য আমাৰ ওচৰত থাকে যেন। হালেলুয়া। আৰু বাক্য স্বয়ং বাক্য, ঈশ্বৰ স্বয়ং বাক্য। হালেলুয়া। সেই বাক্য যদি আমি পালন কৰো, অৰ্থ যদি আমি বাক্য পালন কৰো, তেতিয়া আমি ঈশ্বৰৰ লগত খোজকাঢ়া হয়। আমেন। বল আমি তালি বজাই ঈশ্বৰক ধন্যবাদ কৰিম। সেই কথা ইয়াত কোৱা হৈছে, Noah walked with God, walked with God. Noah ঈশ্বৰৰ লগত খোজকাঢ়িছিলে। আমেন। Noah ঈশ্বৰৰ দৃষ্টিতে অনুগ্ৰহ পালে, আৰু Noah এটা ধাৰ্মিক ব্যক্তি আছিল, Noah এটা পৰিপূৰ্ণ ব্যক্তি আছিল, আৰু Noah ঈশ্বৰৰ লগত খোজকাঢ়িছিলে। আমেন। আৰু সেই ঈশ্বৰৰ লগত খোজকাঢ়াৰ কাৰণেহে সেই এটা ধাৰ্মিক মানুহ হ'ল, আৰু ঈশ্বৰৰ লগত খোজকাঢ়াৰ কাৰণেহে সেই এটা পৰিপূৰ্ণ ব্যক্তি হ'ল। Hallelujah. Praise the Lord. ঈশ্বৰ যেতিয়া পৃথিৱী পাপ যেতিয়া হৈ গ'ল, ঈশ্বৰে ভাবিলে মই ধ্বংস কৰি পেলাম। তেতিয়া ঈশ্বৰে গোটেই মানুহ জাতি, জন্তু, যিমান মানুহ চবক ধ্বংস কৰি পেলাম। সেই সময়ত ঈশ্বৰে চালিকে কোনোবা ধাৰ্মিক ব্যক্তি আছে নেকি? লাখ লাখ কোটি কোটি জনসংখ্যাৰ মাজত
তেতিয়া ঈশ্বৰে দেখা পালে নোৱা আৰু নোৱাজৰ ব্যক্তি আছিল সেইজন ঈশ্বৰৰ দৃষ্টিতে ধৰ্মিক আৰু পৰিপূৰ্ণ আৰু ঈশ্বৰৰ লগত খোজকাঢ়া এজন আছিলে ঈশ্বৰৰ লগত খোজকাঢ়া এটা অৰ্থ হৈছে সি ঈশ্বৰৰ লগত খোজকাঢ়ি সি কি হ'ল ধৰ্মিক হ'ল তাৰপিছত পৰিপূৰ্ণ ব্যক্তি হ'ল অৰ্থ ঈশ্বৰৰ লগত খোজকাঢ়াৰ অৰ্থ ঈশ্বৰৰ কথা সেই পালন কৰাৰ যোগেদিয়ে বাইবেল কৈছে সি মোৰ লগত খোজকাঢ়িছে আৰু আপুনি যদি ঈশ্বৰৰ বাক্য যদি পালন কৰে আজিৰ পৰা যদি সিদ্ধান্ত লয় তাৰ অৰ্থ আপুনি একজন ধৰ্মী ব্যক্তি নিশ্চয় হৈ যাব কিয় ঈশ্বৰৰ বাক্য স্বয়ং আমাক চফা কৰে আমেন হালেলুয়া ঈশ্বৰ বাক্য আমাক শুদ্ধতা কৰে ঈশ্বৰ বাক্য আমাক চফা কৰে যেনেকৈ চাবোনে চফা কৰে তেনে ঈশ্বৰ বাক্য আমাক ধুই চফা কৰি পেলায় আমেন বল আমি তালি বজাই ঈশ্বৰ ধন্যবাদ করি জোৰকে আৰু নোৱা ধৰ্মিক আৰু ঈশ্বৰ অনুগ্ৰহ সি কেনেকৈ প্ৰাপ্ত কৰিলে ঈশ্বৰ বাক্য পালন কৰাৰ যোগেদিয়ে ঈশ্বৰে ক'লে সি মোৰ লগত খোজকাঢ়িছিলে হি ৱাক উইথ গড আৰু ঈশ্বৰৰ লগত ভাল সম্পৰ্ক থকাৰ কাৰণে ভাল সম্বন্ধ থকাৰ কাৰণে বাইবেল কৈছে হে নোৱা মই গোটেই পৃথিৱীক ধ্বংস কৰিবলৈ আছো তুমি এটা নাও বনাবা যাক ইংলিছত আৰ্ক আৰু অসমত কি কয় নাজানো জাহাজ বুলি ক'লেও বেয়া নহ'ব ডাঙৰ ডাঙৰ জাহাজ বনাব দিলে নোৱাই কোৱা নাই হে পুতেক হে জীয়েক হে পুতেক হে বোৱাৰী হে মোৰ পত্নী আহা মোক সহায় কৰা কোৱা নাই আৰু সেই সময়তে নোৱাৰ বয়স আছিলে 500 বয়স আছিলে কিমান 500 কিমান আছিলে 500 ages নোৱাৰ বয়স আছিলে আৰু নোৱা সেই টাইমত কোৱা নাই আহা মোক সহায় কৰা নোৱা লগে লগে য'ত থিয় হৈ আছিলে তাতে নাপিবলৈ আৰম্ভণি কৰিলে আৰু তাৰপিছত তাৰ পত্নী আহিলে তাৰ পুতেকেইটা আহি তাৰ বোৱাৰীকেইটা আহি সহায় কৰিবলৈ আৰম্ভণি কৰিলে আজি মই চাওঁ বহুত ঘৰত চাওঁ বহুত কয় মোৰ মতা নগ'লে মই কেনেকানো যাম গীৰ্জা মোৰ মাইকী নাযায় মোৰ বাচ্চাকেইটা নাযায় Your spiritual life is depend on you, not in other. আপনার ব্যক্তিগত জীবন আপনার উপর নির্ভর করে হালেলুয়া কারণ বেগৰ উপর নির্ভর নকৰে আপনার জীবন যেটা সংসার আছে আমি মুমায়া হাজবেন্ড ওয়াইফ বাচ্চা ফসি আছে লেকিন কোনো পত্নীয়ে কোনো হাজবেন্ডক পৰিত্ৰাণ দিব নোৱাৰে আৰু কোনো হাজবেন্ডে ওয়াইফক পৰিত্ৰাণ দিব নোৱাৰে কোনো মা দেউতাই বাচ্চাক পৰিত্ৰাণ দিব নোৱাৰে Hallelujah. It's your life. It's your life. আপনার জীবন হয় আর সেই জীবন লয় আপনি সিরিয়াস হব লাগে আমেন Hallelujah. হে কার নোয়া কোৱা নাই হে পত্নী আহা হে হে পুতেকিটা আহা বোৱাৰীকিটা মোক সহায় কৰা কোৱা নাই লেকিন সি জানে মোৰ ব্যক্তিগত ঈশ্বৰ আজ্ঞা মোক দিছে মই নিজে স্বয়ং কৰিলেহে মোৰ পৰিয়ালে পৰিত্ৰাণ পাব আমেন হালেলুয়া হালেলুয়া প্ৰেইজ দ্য লৰ্ড সেইকাৰণে বাইবেল কৈছে ধৰ্মিক পত্নীৰ যোগেদি কাৰ যোগেদি যোন পত্নী ধৰ্মিক হয় ধৰ্মিক তাক কয় যোনে ঈশ্বৰ বাক্য পালন কৰে আমেন ধৰ্মিক পত্নীয়ে নিজৰ অধৰ্মিক পতিক ধৰ্মিক বনাই দিব আমেন एक धार्मिक पत्नी धार्मिक अधार्मिक पति को धार्मिक बना सकता है हालेलुया अपनी जुयोसत गले की पाए जुयोसत गले ठंडा पाए नहीं गरम पाए ये ठंडा दिनों जुयोसत जाने ना जाए आहा अब गरम दिनों जुयो पर पलाय ना पलाय जुई इमान शक्ति আছে ही যিকোনো বস্তু জ্বলাই ধ্বংস কৰি দিব পাৰি তেনে আপনি যদি ঈশ্বৰৰ বাক্য যে পালন কৰে স্বয়ং পবিত্ৰ আত্মা যাক আমি জুই বুলি কওঁ
সেই পবিত্র আত্মা স্বয়ং হালেলুয়া যেটা আপনি ঈশ্বর বাক্য পালন কৰোতাৰ যোগেদি ঈশ্বৰ অনুগ্ৰহ পোৱাৰ যোগেদি পবিত্ৰ আত্মা যেটা আপোনাৰ জীৱনত বাস কৰিব ল'ব আপুনি জুই হৈ পৰিব আমেন আপোনাৰ ঘৰত গৈ কান্দিব দৰকাৰ নাই মোৰ হাজবেণ্ড মোৰ ৱাইফ ইমান ৰাতি লগা কিয় অহা নাই কি হ'লনো আৰু তাক পিছফালে কুকুৰ নিচিনা দৌৰিব দৰকাৰ নাই ইট ডাজন্ট মেটাৰ বাট ইউ প্ৰিপেয়াৰ yourself আপনি নিজক যুগুত কৰা আপনি নিজক পবিত্র আত্মার যোগেদি যুগুত কৰিলে আপোনাৰ হাজবেণ্ড আপোনাৰ ওয়াইফ আপোনাৰ বাচ্চা স্বয়ং হলনি হৈ যাব আমেন হালেলুয়া আমেন যদি কান্দিবলৈ আছে ইমান কান্দিবলৈ মন গৈছে নিজৰ জীৱনক লৈ কান্দা নিজৰ জীৱনক লৈ কান্দা কি আপোনাৰ জীৱন স্বৰ্গত ভাল আছে নে নাই আপোনাৰ জীৱন যদি স্বৰ্গত যদি ভাল আছে আপনি স্বয়ং নিজৰ হাজবেণ্ড নিজৰ বাচ্চা নিজৰ পত্নীক বচাই ল'বা আমেন আপনার কান্দিবলৈ দৰকাৰ নাই হালেলুয়া বল আমি তালি বজাই ঈশ্বৰক ধন্যবাদ দিম নো ওয়ান হি কাকো সহায় বিচৰা নাই আহাচোন মোৰ বয়স হৈ গৈছে আহাচোন মোক সহায় কৰা কোৱাকে নাই লেকিন হি জানে আর হি জ্ঞানীজন হয় আর হি স্বয়ং কৰোতাৰ যোগেদিয়ে তাৰ পৰিয়ালকেইটা চাই আহি সহায় কৰিবলৈ আৰম্ভণি কৰিলে এটা ডাঙৰ জাহাজ বনালে সেই জাহাজত অকলে নোৱাৰ 3টা পুতেক নোৱাৰ বোৱাৰী 3টা আর নোৱাই উদ্ধাৰ পালে আমেন হালেলুয়া আপনি মজবুত যেতে থাকিব আপনার যোগেদি আপনার পৰিয়ালে বাঁচি যাব আমেন হালেলুয়া হ'ব পাৰে আপোনাৰ প্ৰেম আজি মজবুত নাই কালি মজবুত হৈ যাব কাৰ যোগেদি আপোনাৰ যোগেদি আপোনাৰ প্ৰাৰ্থনাৰ যোগেদি আত্মিক জীৱন মজবুত হোৱাৰ যোগেদি লোকক চাবলৈ দৰকাৰ নাই হ'ব পাৰে আপোনাৰ হাজবেণ্ড গিজালৈ লৈ যাবলৈ আপোনাক লৈ যোৱা নাই স্বয়ং আহি যোৱা দৰকাৰ নাই এবাৰ মোৰ ওয়াইফ আৰু মই কাজিয়া হ'ল দেওবাৰ দিন আছিলে তাৰপিছত মোৰ ওয়াইফক মই হাত উঠালো মুখটো ফুলি গ'ল মোৰ ওয়াইফে মোক কৈছে তুমি গিজা যায় না যায় মোক সুধিলে গিজা যাব নাই তো মোৰ ওয়াইফে কৈছে মই কৈছো নাযাওঁ আজি ইমান খং কৰি কেনে যাম ভাবিছো তুমি জানা যাম মই নিজে যাম বুলি গৈ মিলি গিজা চলাই আহিলে আমেন বল আমি তালি বজাই ঈশ্বৰক ধন্যবাদ আমেন আজি তাৰ পৰিশ্ৰমৰ কাৰণে মই ইয়াত আছো হালেলুয়া আমেন হালেলুয়া ইমান ঢিলা হবলৈ দৰকাৰ নাই আপোনাৰ হাজবেণ্ড যদি আপোনাৰ গিজালৈ নাযায় বাদ দে হালেলুয়া আপনার হাজবেন্ড ফেলোশিপ না বাদ দে আপনার ওয়াইফ ফেলোশিপ না বাদ দে হি নিজে আহিব আমেন আপনি মজবুত হয়ে আগলৈ যা হালেলুয়া আমি স্বয়ং মজবুত যদি হও ঈশ্বর অনুগ্রহ আমি পাম যেনেকে নোয়াই অনুগ্রহ পালে আর তার যদি গোটেই পৰিয়াল পৰিত্ৰাণ পালে বুঝি পাইছে না ওকে বল আমি জোৰকে তালি বজাই ঈশ্বৰক ধন্যবাদ হালেলুয়া ব্যৱস্থা 28 verse 1-2 আমি সামকি দেখা আছে Now it comes to pass if you diligently obey the voice of the Lord your God to observe carefully all his commandments which I commanded you today that the Lord your God will set you on high above all the nations of the earth. Kunba point yapun তুমি যদি তোমাৰ ঈশ্বৰ জিহুৱাৰ বাক্যলৈ যত্নৰ কাণ দিয়া মই আজি তোমালোকক দিয়া তেওঁ আটাই আজ্ঞা পালন কৰি সেইমতে কাৰ্য কৰা তেন্তে তোমাৰ ঈশ্বৰ জিহুৱাৰ পৃথিৱীত থকা সকলো জাতিলৈ তোমাৰ প্ৰধান কৰিম Amen আৰু তুমি নিজ ঈশ্বৰ জিহুৱাৰ বাক্যলৈ কাণ দিলে এই সকলো আশীৰ্বাদ তোমাৰ ওপৰত পৰিব Amen তোমাতে ফলিব Amen thank you আয়াত কৈছে যদি তুমি আজি যোনটো মই তোমাক আজ্ঞা দিলো ধ্যানেৰে তুমি যদি তাক পালন কৰো ধ্যানেৰে যদি মানি চলো তেতিয়াহ'লে তোমাৰ প্ৰভু ঈশ্বৰে তোমাক সকলোৰ নেশ্যন দেশত আৰু পৃথিৱীত ঈশ্বৰে
আশীৰ্বাদ কৰি ওখ পদলৈ উঠাব বুলি কৈছে আমেন আৰু এই গোটেই আশীৰ্বাদ তোমাৰ পিছত হৈ ল'ব যদি তুমি ঈশ্বৰৰ কথা শুনি ভালকে যেন পালন কৰে আমেন বাইবেল তাত তলত লিখা আছে তোমাৰ সন্তানে আশীৰ্বাদ হ'ব তোমাৰ গৰ্ভফল আশীৰ্বাদ পাব তোমাৰ জন্তু আশীৰ্বাদ পাব তোমাৰ ধান বৰাল আশীৰ্বাদ পাব তুমি ঘৰৰ পৰা গ'লে আশীৰ্বাদ আহিলে আশীৰ্বাদ পাব নানা প্ৰকাৰৰ আশীৰ্বাদ তাত লিখা আছে একমাত্ৰ আমাক কি কৰিব লাগে এজ এ বিলিভাৰ আমি জাষ্ট আজ্ঞা পালন কৰিব লাগে দ্যাটছ অল আমি বাইবেল পঢ়ি তাৰ বাইবেল মুতাবিক চলিব লাগে দ্যাটছ অল হালেলুয়া তাক পালন কৰিব লাগে বিলিভাৰ কাম সেইটোৱে যেনেকৈ আমি ভাবো আমাৰ বাচ্চা আমাৰ কথা মানি চলিব লাগে দ্যাটছ অল যদি বাচ্চা মা দেউতাৰ কথা মানে তাতে আশীৰ্বাদ আছে তেনে বিলিভাৰ জীৱনৰ আশীৰ্বাদ আছে যদি বিলিভাৰে বাইবেল মানি চলে তাতে আশীৰ্বাদ আছে হালেলুয়া সো আমি যেতিয়া বাক্য পালন কৰোঁ আমি অনুগ্ৰহ পাওঁ ফেভাৰ পাওঁ আমেন যে নোৱা ঈশ্বৰ দৃষ্টিতে অনুগ্ৰহ পালে তেনে আমিও অনুগ্ৰহ পাম আৰু নোৱা যদি নোৱা পৰিয়াল পৰিত্ৰাণ পালে তেনে আমাৰ পৰিয়ালো পৰিত্ৰাণ পাব আমেন হালেলুয়া বল আমি তালি বজাই ঈশ্বৰক ধন্যবাদ কৰিম আমেন মাইকী কেইটা কওকচোন মাইকী কয় নে কি কয় যাৰ চবক জেনেৰেলি কমেন বুঢ়ী মানুহকেইটা কওকচোন এবাৰ পৰা অসুবিধা হাজবেণ্ড ফালৰ পৰা কাৰোবাৰ ফালৰ পৰা আহিলে মানে ভাঙি যাবিনে কান্দিবিনে কিয় কিয় নুবুজে কিয় কবিনে হাজবেণ্ড কেইটা কবিনে কিয় মোৰ ৱাইফ নুবুজে কিয় কিয় কাৰণে বুকু ফালি যাব তেতিয়াও নুবুজে কৈছে না লেকিন সঁচাকে যদি আপনি ভাবে আপনার হাজবেণ্ড বুঝক আপনার ল'ৰা ছোৱালী বুঝক আপনার ওয়াইফ বুঝক যদি ভাবে তেতিয়াহ'লে আমি স্বয়ং ঈশ্বৰ মজবুত হ'ব লাগিব আমেন হালেলুয়া বলা তালি বজাই ঈশ্বৰক ধন্যবাদ মোৰ ওয়াইফ সদায় কয় মোক তোমাৰ আৰু মোৰ মাজত ঈশ্বৰ আছে আৰু তোমাৰ আগতে ঈশ্বৰ আছে স্বয়ং ঈশ্বৰ প্ৰথম তাৰপিছত তুমি আমেন হালেলুয়া আপনি নিজৰ হাজবেণ্ডক যিমান পাবলৈ চেষ্টা কৰিবা ইমান হেৰাই যাব ওয়াইফে যিমান হাজবেণ্ডে যিমান ওয়াইফক পাব বিচাৰিব হেৰাই যাব ঈশ্বৰক যদি দুটা বিচাৰে তেতিয়া সেই সম্বন্ধ বৰাক মজবুত হয় আমেন হালেলুয়া বল আমি যোগে তালি বজাই ঈশ্বৰক ধন্যবাদ কৰিম বহুত পত্নীকেইটা নিজৰ হাজবেণ্ডক পাবৰ কাৰণে বেজৰ ওচৰত যায় তাবিজত কিবা কিবা খুৱাই মেলি হাজবেণ্ডক খুৱাই কি হাজবেণ্ড তাৰ কণ্ট্ৰলত থাকিব মই তেনেকুৱা বহুত পৰিয়াল দেখিছো সেই হাজবেণ্ড সেই ঘৰত শয়তানৰ পাক থাকে আৰু তেনেকুৱা মা যাদু টনা কৰি কণ্ট্ৰল যদি কৰিব বিচাৰিলে বাচ্চাকেইটা বদমাছ হৈ যায় কেনেকৈ শয়তান বাচ্চাৰ লগত বৰ কৰে বাস কৰে আৰু এই ঘৰত শান্তি কেতিয়া নাথাকে এই ঘৰ সদায় পাগলা নিচিনা হ'ব কিয় আপনি বেছ কৰি নিজৰ হাজবেণ্ডৰ কণ্ট্ৰলত কৰিবৰ কাৰণে চেষ্টা কৰিলে আৰু ওয়াইফ হাজবেণ্ডো কৰে নিজৰ ওয়াইফ তাৰ কথা মানি চলিব লাগে কাৰণে যাদু কৰি কিবা কিবা খুৱাই দিয়া ওয়াইফকো সেইটো কেতিয়াও সহায় নলবি আমি স্বৰ্ণগৰতে হাজবেণ্ডক পাব লাগে আমেন তাত ৰেসপেক্ট থাকে তাত প্ৰেম থাকে তাত অনুগ্ৰহ থাকে হালেলুয়া বলা আমি যোগে তালি বজাই ঈশ্বৰক ধন্যবাদ কৰিম যোগে আমেন নিৰাশা নহবি কিয় নহবি ঈশ্বৰ আমাৰ লগত থাকে তেতিয়া বাইবেল কৈছে if God is with us then who will stand against us ঈশ্বৰ যদি আমাৰ লগত আছে আমাৰ বিৰুদ্ধে কোন থিয় হ'ব পাৰে কোনবা থিয় হ'ব পাৰি কেনে কোনবা থিয় হ'ব পাৰি কেনে কোনবা থিয় হ'ব পাৰি কেনে নোৱাৰে সেইকাৰণে ওয়াইফ কিটা যিমান আছে সবক এনকাৰেজ কৰো be strong in the Lord ঈশ্বৰত মজবুত হোৱা আমেন হালেলুয়া Hallelujah. Praise the Lord. Bara juke tali baja aur bhai sab dhanyawad. Mai naam lolo amar chajon eneka testimony ase. Jar husband e ta khub pite khedi diye khabo ni diye takao ni diye tetio bishwas kori thakar karone aji tar jugiri tar poriyalo porichak paisege. Amen. Eta lora swaliye ishorok charisege. Amen.
হালেলুয়া বলা আমি তালি বজাই ঈশ্বর ধন্যবাদ করি এটা সময় হিচাপে গীৰ্জা গালে যাওলৈ খেদে এটা গীৰ্জালৈ আহিব দিয়ে দেওবাৰ দিনে আমেন মই কৈছো প্লিজ ৰিকুৱেষ্ট কৰিছো মেক্সিমাম পৰিয়াল ভাঙে পত্নী ভাল নোহোৱাৰ কাৰণে যেতিয়া হাজবেণ্ড মজবুত হ'বলৈ পত্নী খেলিং মেলিং ষ্টাৰ্ট কৰে আৰু আদামকো ফল খুৱাইছে কোন পত্নীহে খুৱাইছে ইবে খুৱাইছে এখন বেছিভাগ শয়তানে পত্নীকেইটাৰ জীৱনত কাম কৰে কিয় কাম কৰে যাতে ঘৰখন ভাঙি শেষ কৰি দিবৰ কাৰণে আৰু পত্নীৰ যোগেদি হাজবেণ্ডক বৰবাদ কৰে কিন্তু হাজবেণ্ডক বৰবাদ কৰা ইমান সহজ নহয় তাৰ একদম মজবুত ওচৰত থাকাজন আদামক ঠগিবৰ কাৰণে বেলেগক ইউজ কৰা নাই তাৰ পত্নীক ইউজ কৰিছে সেইকাৰণে পত্নীকেইটা ঈশ্বৰত মজবুত হোৱা বিৰাট দৰকাৰ আছে और पत्नी की रचनी मजबूत है मैं गारंटी लिखी दी सु अपना हस्बैंड अपना परिवार अपना बच्चा सब ठीक हो जाएगा आमेन हालेलुया हालेलुया बोलो मैं ताली बजाए सौ धन्यवाद करी ठीक है हे कारण अनुग्रह हमें कितने का पाम अनुग्रह ईश्वर बात को पालन करता जुगी दिया है आमेन ईश्वर बात को ठोकार जुगी दिया ईश्वर बात को थियो हुआ जुगी दिया है बहुत मानो को अपनी ईमान स्ट्रिक्टली ईमान कठोर के शब्द के लिए प्लेसमेंट करे मैं कब विचारिছো अपना मन निज परियाल भाबो अपना काली परियाल যদি বলে আপনি সুখী থাকে আমি সুখী থাকি আমেন হালেলুয়া और আপনার সুখী আমার সুখীর মাজত ঈশ্বৰৰ প্ৰশংসা হ'ব আমেন হালেলুয়া সেইকাৰণে মই সকলো যিমানে মহিলা আছে যিমানে হাজবেণ্ড আছে বা হাজবেণ্ড কিটা কব বিচাৰিছো আপুনি ঈশ্বৰৰ পৰিমূৰ্তি হয় কি হয় ঈশ্বৰৰ স্বৰূপ হয় আর হাজবেণ্ড যদি ঈশ্বৰ মজবুত হয় না শয়তান রাজ্য এনেকা ভাঙিব লেকিন হাজবেণ্ড এখানে গীৰ্জা ঘৰত চাবা ইয়াতো চাবা বেছি মাইকী মানুহৰ জনসংখ্যা মতা মানুহৰ জনসংখ্যা বহুত কম থাকে কি আসল দেখিবৰ কাৰণে ঈশ্বৰ মতা মানুহৰ নিচিনা হয় মাইকী মানুহৰ নিচিনা নহয় শৰীৰত আর মোটা মানুষ ঈশ্বৰৰ স্বরূপ হয় আর তাক সহায় কৰিবৰ কাৰণে আৰু স্বৰূপৰ এটা অংগ হল মাইকী মানুহ আমেন হালেলুয়া প্রেজ দ্য লর্ড সেইকাৰণে বাইবেল কৈছে তোমাৰ সহায় কৰোতা মই এটা বনাম আমেন আর মাইকী মোটা মানুহৰ কি হয় সহায় কৰোতা হয় তো মোটা মানুহ ঈশ্বৰৰ যে মজবুত থাকিব লাগে অনুগ্ৰহ পাবৰ কাৰণে ঈশ্বৰৰ ফালৰ পৰা কোন সহায় কৰিব তাক মাইকী মানুহ কৰিব কোন কৰিব মাইকী মানুহে কৰিব আৰু মাইকী মানুহৰ যোগেৰে মোটা মানুহ সলনি হ'ব আৰু মোটা মানুহৰ যোগেৰে গোটা পৰিয়াল সলনি হ'ব আমেন হালেলুয়া আৰু মোটা মানুহ সলনি কৰোঁতে কোন হয় মাইকী মানুহ মোটা মানুহৰ জীৱনৰ আশীৰ্বাদ লওঁতে কোন হয় মাইকী মানুহ সেইকাৰণে বাইবেল কৈছে মাইকী মানুহে ঘৰ বনায় আৰু মাইকী মানুহে ঘৰ ভাঙে ইয়াত কোৱা নাই না মোটা মানুহ ঘৰ ভাঙে বুলি কৈছে জানো বাইবেলে কোৱা নাই মাইকী মানুহে ঘৰ বনায় মাইকী মানুহ ভাঙে হালেলুয়া ভাল মতা পোৱা ইমান সহজ নহয় ভাল মাইকী পোৱাও ইমান সহজ নহয় এখানে বাইবেলত কৈছে যোনে বিয়া কৰে আৰু পত্নী পায় সংসাৰকে সবকে বেষ্ট উত্তম বস্তু পায় আমেন মাইকী মানুহ এগৰা বেগৰা নহয় মাইকী মানুহ সবকে উত্তম সংসাৰকে সবক কিমতি বস্তু হল মাইকী মানুহ আমেন সবকে ভ্যালুবল বস্তু হল মাইকী মানুহ যেতিয়াও মই যেতিয়াও কিবা এটা কাম কৰো সেই কামত যেতিয়া মোৰ ওয়াইফে দেখে কি ই ৰং হৈ আছে মোৰ ওয়াইফ সিধা কয় ষ্টেণ্ড মোৰ ওয়াইফ ভয় নকৰে এইটো ক্ষেত্ৰত কয় মই তোমাক সাপোৰ্ট নকৰো মই তোমাক সাপোৰ্ট তেল মাৰি নাথাকে মোৰ ওয়াইফে মই তোমাক সাপোৰ্ট নকৰো সেই কথা হালেলুয়া চাও এই সময় তেল মাৰা সময় নহয় এই সময় ঈশ্বৰ মজবুত হোৱা সময় হয় আমেন যদি কান্দিবলৈ মন গৈছে ইমান দুখ কৰিবে লোকৰ ওচৰত গাবলৈ মন গৈছে মন মতাই মোৰ মাইকীয়ে মোৰ বাচ্চাই গাবলৈ মন গৈছে তাৰ ভাগ্য ভাল নাগাই ঈশ্বৰৰ ওচৰত গা আৰু আঁঠু গাল আৰু প্ৰাৰ্থনা কৰ আমেন ঈশ্বৰ মজবুত হয় বাইবেল পঢ় হালেলুয়া বহুতখিনি মাইকী মানুহ ইয়াত আছে মই ক'ব বিচাৰিছো
আপনি বাইবেল পড়িব লাগিব যদি ভাল মতা পাব বিচাৰ ভাল বাচ্চাকেইটা পাব বিচাৰ মতাৰ অনুগ্ৰহ পাব বিচাৰ ঈশ্বৰ অনুগ্ৰহ পাব বিচাৰ বাইবেল পঢ় প্ৰাৰ্থনা কৰ ঈশ্বৰ নিজে স্বয়ং মাইকীকেইটা মজবুত হওক আমেন আৰু মতাকেইটা ক'ব বিচাৰিছো আপুনি ঈশ্বৰ পৰিমূৰ্তি স্বৰূপ হয় সেদিন কেতিয়াও নিবিচাৰে আপুনি মজবুত হওক और अपनी मजबूत যদি হয় আপনার যোগেদি চিন্তা সম মহিমা হ'ব और আপনার যোগেদি কিমান ঘৰ বাসি যাব আপনার যোগেদি আপনার পৰিয়াল বাসি যাব और আপনার যোগেদি আপনার পৰিয়াল আশীৰ্বাদ হ'ব সেদিন নিবিচাৰে কি হাজবেন্ড ঈশ্বৰ মজবুত হওক এতিয়া হাজবেন্ড মজবুত কৰোতা একটা ওয়াল যেন এই ওয়ালটো কার যোগেদি থিয় হৈ আছে কোৱা আহা এই ওয়ালটো কার যোগেদি থিয় হৈ আছে অকৰা নেকি কাট নেকি কব নোৱাৰো কার যোগেদি থিয় হৈ আছে আহা হে খুঁটা হেটো হল হাজবেন্ড হেটো হল পত্নী পত্নী সহায় কৰোতা হয় কি হয় ইয়াত কোন সহায় আছে থিয় কৰিব কাৰণে খুঁটা এই খুঁটা কোন হয় পত্নী হয় মাইকী মানুহ হয় আৰু এইজন কোন হয় মতা মানুহ এইজন থিয় যেতিয়া হলে আমাক ৰক্ষা কৰিব আমেন কোনো যতে মতে মানুহ ভিতৰত সোমাব নোৱাৰি কাৰ কাৰণে ইয়াৰ যোগেদি হি কোন হয় মাইকী মানুহ ই কোন হয় মতা মানুহ বুজিবলৈ চেষ্টা কৰা হালেলুয়া আপনি যদি মজবুত থাকে অটোমেটিক্যালি হালেলুয়া হালেলুয়া আপনার ঘর আশীর্বাদ হ'ব বল আমি সবে নিজে বহি থিয় হওঁ 2 Corinthians chapter 9 verse 8 তাতে সকলো বিষয়তে সকলো সময়তে তোমালোকৰ সকলো জুৰাকৈ থকা তোমালোকৰ সকলো সম্পদ উপস্থিত কৰিব পৰা তাৰ নিমিত্তে ঈশ্বৰে তোমালোকক সকলো অনুগ্ৰহ উপচাব পাৰে amen say amen ইয়াত কৈছে ভালকৈ শুনিবা and God is able to make all grace abound toward you here goes and God is able to make all grace abound toward you ঈশ্বৰে হিটো সক্ষম হয় সকলো অনুগ্ৰহ তোমাৰ জীৱনতে হি দিবৰ কাৰণে সক্ষম হয় আৰু কৈছে that you always having will be sufficiency in all things may have abound for every good work সকলো ভাল কামৰ কাৰণে অনুগ্ৰহৰ যোগেদিয়ে তুমি সকলো বস্তু তুমি পাবা তোমাক প্ৰদান কৰি দিয়া যাব সেইকাৰণে এপষ্টল পল যিটো বাইবেল বেছিকৈ লিখিছে এই যে ঈশ্বৰ ক'লে মোক লৈ যোৱা ঈশ্বৰে ক'লে ভালকৈ দিবা মোৰ অনুগ্ৰহ তোমাৰ কাৰণে কাফি হয় তাৰ অনুগ্ৰহ ইমান শক্তি আছে it can change your life আপনার জীবন সলনি কৰিব পাৰে অনুগ্ৰহ ইমান শক্তি আছে আপনার নিৰাশাৰ পৰা আশালৈ লৈ আনিব পাৰে অনুগ্ৰহ ইমান শক্তি আছে অনুগ্ৰহৰ যোগেদি আমি পৰিত্ৰাণ পাইছো অনুগ্ৰহ ইমান শক্তি আছে আমাৰ ধৈৰ্য বাঢ়ি যায় আমেন হালেলুয়া সেইকাৰণে আমাক অনুগ্ৰহ লাগে অনুগ্ৰহ ঈশ্বৰ বাক্য পালন কৰোতা যোগেদিহে আমি ঈশ্বৰ অনুগ্ৰহ পাম হালেলুয়া और पत्नी की राव बुझिब লাগিব হে কথা উংলিয়াতা মানুহ হ'ব নালাগে पत्नी की स्पेशली কৈছো আপোনাৰ ঘৰৰ কথা লোকৰ ওচৰত গাবও দৰকাৰ নাই মোৰ হাজবেন্ড তেনে মোৰ হাজবেন্ড পেনে হা পেনে ক'বলৈ দৰকাৰ নাই কেনেকৈ মতা মানুহ যেতিয়া শুনে দুখ পায় কিয় মোৰ মাইকী মানুহ তেনে কয় আৰু ভাল হোৱা জেগাত বেছি বেয়া হৈ যায় और हसाके माइकी मानो যদি মোটা মানুষ ভাল কৰিব বিচাৰা প্ৰভুত মজবুত হ और তেনে হসাকে মোটা মানুষ যদি মাইকি মানুষ ভাল কৰিব বিচাৰা আপনি প্ৰভুত মজবুত হ और মোটা মানুষ ঈশ্বৰ মজবুত হোৱা কিমান দৰকাৰ আছে কি ৰক্ষা কৰোতা ৰক্ষা ইস মোটা মানুষ যোগেদি আহে আমেন হালেলুয়া ঈশ্বৰ ৰক্ষা কৰে there is a different cases लेकिन मोटा মানুষ যদি মজবুত হয় তে মাইকী মানুষ বাচ্চাকেইটা সুৰক্ষা পায় হালেলুয়া এজনী সদাকক মাৰিছেলক সুধিলে ইন্টাৰভিউতে তোমাৰ হাজবেন্ড কোনবা যদি তোমাৰ ওয়াইফক কোনবা যদি পিটিবলৈ আহে তুমি কি কৰিবা তুমি যদি সদাক হয় হে ক'লে মোৰ ওয়াইফক টাচ কৰাৰ আগতে
মোৰ ডেড বডি পৰা যাব লাগিব তাৰমানে মোৰ ৱাইফক সহজৰে কোনো টাচ কৰিব নোৱাৰে যেতিয়াকে মই জীয়াই আছো তেনে মোৰ ৱাইফক কোনোবা মাৰিব আলে মই মাৰিব দিম নেকি মোক মৰাব পাৰিলেহে মোৰ ৱাইফক টাচ কৰিব পাৰিব নহ'লে তাৰ হাত ভাঙি দিম বুজিলা তেনে মই আপোনাক ক'ব বিচাৰিছো মতা মানুহ মজবুত কিয় হ'ব লাগে আপোনাৰ মজবুতৰ যোগী দিয়ে বাচ্চা আপোনাৰ পৰিয়াল আপোনাৰ সুৰক্ষা পায় অকলে টকা ইনকাম কৰি দিলে সুৰক্ষা নাপায় টকা ইনকাম কৰি কাপোৰ পিন্ধাইছে কাপোৰ ভাত খুৱাইছে ক'লে বাচ্চাকেইটা ভাল হৈ যাব তেনে নহয় আপোনাৰ ঘৰ শান্তি যাব তেনে নহয় টকাটা এটা জৰিয়া হৈ জীয়াই থাকিবৰ কাৰণে লেকিন সকলো বেয়া বস্তু বা বাচি থাকিবৰ কাৰণে শয়তানৰ বাচি থাকিবৰ কাৰণে অনুগ্ৰহ লাগে আমেন হালেলুয়া বলা আমি তালি বজাই সব ধন্যবাদ করি জোৰকে